অসম চুক্তিৰ 40 বছৰত ভৰি দিয়াত সদৌ অসম ছাত্ৰ সন্থাই 860গৰাকী শ্বহীদৰ স্মৃতিত আজি সোণাৰীত বন্তি প্ৰজ্বলন কৰে। অসম চুক্তিৰ 39 বছৰ অতিক্ৰম কৰি 40 বছৰত ভৰি দিয়াত সদৌ অসম ছাত্ৰ সন্থাৰ বিদেশী বিতৰণ আন্দোলনত 860গৰাকী শ্বহীদৰ স্মৃতিত আজি চৰাইদেউ জিলাৰ ছাত্ৰ সন্থাই সোণাৰী আছু শ্বহীদ বেদী প্ৰাংগণত বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক এক সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত কৰে। আজি সন্ধিয়া সোণাৰী আছু কাৰ্যালয়ত অনুষ্ঠিত হোৱা শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা অনুষ্ঠান চৰাইদেউ জিলাৰ সভাপতি দীপাংকৰ সাহু, সম্পাদক মৃন্ময় বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অসম উন্নতি সভাৰ ৰমাকান্ত কোঁৱৰ, জাকিৰ হুছেইন, বহুকেইখন বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যক্ষ ক্ৰমে বিপিন শৰ্মা, ভক্ত বাহাদুৰ নেৱাৰ, হৰেণ ফুকন, প্ৰসন্ন বৰপাত্ৰ গোহাঁইৰ লগতে প্ৰাক্তন আছু কৰ্মী আৰু সাংবাদিকসকলো উপস্থিত থাকে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা অসমৰ কেইবাখনো জিলাত জনগাঁথনি পৰিৱৰ্তন হ'ল। অবৈধ বিদেশীয়ে অসমৰ কেইবাখনো জিলা জনগাঁথনি পৰিৱৰ্তন কৰিলে। আমাৰ খিলঞ্জীয়া মানুহ সংখ্যালঘুলৈ ৰূপান্তৰিত হ'ল। গতিকে তেনে সময়তে সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে যে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব যে এইখন অসমত সৰ্বকালৰ কাৰণে থাকিব লাগিব, সেই কথা অনুধাৱন কৰি অসমৰ ৰাইজ সদৌ অসম ছাত্ৰ সন্থাই 1979 চনৰ পৰা 1985 চনলৈ যে অসম আন্দোলন সূচনা কৰিছিল আৰু সেই অসম আন্দোলনত সেই ন্যায্য দাবীত চৰকাৰে বিভিন্ন ধৰণে বিভিন্ন নিৰ্যাতন কৰি গুলিয়াই মৰিয়াই বিভিন্ন ধৰণে আন্দোলনকাৰীক হত্যা কৰিছিল। সেই আন্দোলনকাৰী সেই পাঁচ বছৰীয়া 6 বছৰীয়া আন্দোলনৰ সময়ত 860গৰাকী জাতীয় শ্বহীদ হৈছিল। আৰু আজিৰ এই দিনটোত 40 বছৰ আজি ভৰি দিব অসম আন্দোলন, অসম চুক্তি সম্পাদিত হোৱাৰ। গতিকে সেই 860গৰাকী জাতীয় শ্বহীদলৈকে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। শ্বহীদসকল য'তেই থাকক তেখেতসকলে আমাক তাৰ পৰাই আশীৰ্বাদ প্ৰদান কৰক। আমি যেন নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে যি সপোন দেখিছিলে জাতিটোক লৈ, জাতিটো শক্তিশালী কৰাক লৈ তেখেতসকলে যি সপোন দেখিছিলে, যে নিজৰ সম্পূৰ্ণ আত্মত্যাগেৰে তেখেতসকলে যি বলিদান আগবঢ়ালে জাতিটোৰ কাৰণে, তেখেতসকলক আমি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সাপেখাতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।